নমস্কাৰ। আজি মহিলাসকলৰ বাবে লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিবও পাৰে। আপোনালোকে মন দি শুনিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিবও পাৰে। কিয় লাভ নকৰিব পাৰি, আজি আপোনালোকক এই খবৰৰ সৈতে জনাই দিম। আপোনালোকে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ। কি কৰিব লাগিব, লগতে অৰুণোদয় আঁচনি 4.0 আপোনালোকে কেনেকৈ আবেদন কৰিব এই সন্দৰ্ভত জানিব পাৰিব। আজি আপোনালোকক এইকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে এই তিনিটা গুৰুত্বপূৰ্ণ কাম অতি সোনকালে কৰি লওক। প্ৰথমে এটা খবৰ আহিছে যে মহিলাসকলৰ আধাৰ কাৰ্ড আপডেট। কিয় কৈছোঁ আপোনালোকে মন দি শুনিব। বহুতো মহিলা আছে অৰুণোদয় টকা পাই আছে, হঠাৎ এটা মাহত মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে। কিয় লাভ নকৰে আপোনালোকে শুনি লওক। তেওঁলোকৰ আধাৰ কাৰ্ডৰ কিবা সমস্যা থাকে, বেংক পাছবুকৰ কিবা KYC আপডেট নাথাকে, DBT লিংক নাথাকে, কিবা কাৰণত হঠাৎই মহিলাসকলৰ অৰুণোদয় আঁচনিৰ ধন পোৱা বন্ধ হৈ যায়। সেইবাবে আপোনালোকে কৰি লওক তিনিটা গুৰুত্বপূৰ্ণ কাম। প্ৰথমে হৈছে আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে নিজে আপডেট কৰি লওক। আপডেট কৰাৰ সময় হৈছে অহা মাহৰ 14 তাৰিখৰ ভিতৰত আপোনালোকে আপডেট কৰি লওক। আপডেট কেনেকৈ কৰিব, কি কৰিব লাগিব আপোনালোকে জানি লওক। আপোনালোকে আপডেট কৰিবলৈ হ'লে আপোনালোকৰ 10-12 বছৰ পুৰণি হৈ গৈছে আপোনালোকৰ আধাৰ কাৰ্ড, আপোনালোকে ডকুমেণ্টছ আপডেট কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ মোবাইল নম্বৰ লিংক নাই, মোবাইল নম্বৰ লিংক কৰিব পাৰিব। আপোনালোকৰ আধাৰ কাৰ্ড কিবা ভুল হৈ আছে, এড্ৰেছেই হওক, নাম হওক, ডেট অফ বাৰ্থ হওক, আপোনালোকে শুদ্ধ কৰি ল'ব লাগিব। যিহেতু আপোনালোকে মন দি বুজিব, আপোনালোকৰ ভোটাৰ কাৰ্ডত এটা নাম আছে, আধাৰ কাৰ্ডত এটা নাম আছে, নাম একে এটা আখৰ ভুল হৈ আছে। সেইটো আখৰ আপোনালোকে অতি সোনকালে শুধৰণি কৰি লওক। সেইবাবে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰি লওক। এতিয়া আপোনালোকে গমেই পাইছে আধাৰ কাৰ্ডৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম কৰা হয়, যেনে ৰেচন কাৰ্ডৰ আবেদন, অৰুণোদয় আঁচনিৰ আবেদন, বেংক একাউণ্টৰ লগত DBT লিংক, LPG গেছৰ লগত KYC আপডেট, এইকেইটা বিভিন্ন ধৰণৰ কাম আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে কৰিব লগা হয়। সেইবাবে এটা মাহৰ ভিতৰত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰি লওক। আৰু এটা খবৰ মই আপোনালোকক জনাই দিওঁ, আপোনালোকে 2 নম্বৰ খবৰটো হৈছে বেংক একাউণ্টৰ লগত আপোনালোকে আধাৰ কাৰ্ডখন DBT লিংক কৰি লওক। যিসকলে কৰিছে, কিছুমান মহিলা মই পাইছোঁ এটা বেংকত DBT লিংক কৰে, কিছুমাহ পিছত আৰু এটা বেংকত তেওঁলোকৰ DBT লিংক গুচি যায়। কিয় গুচি যায় তেওঁলোকে ক'ব নোৱাৰে। শেষত তেওঁলোকে কয় যে মই এটা গেছ এজেঞ্চিত ফিংগাৰ দিছিলোঁ, তাৰপিছত এইটো বেংকৰ পৰা আৰু এটা বেংকত মোৰ DBT লিংক গুচি গৈছে। এতিয়া মই মহিলাসকলক কৈ দিওঁ আপোনালোকৰ বেংকৰ কোনটো বেংকত আপোনালোকৰ DBT লিংক লাগে সেইটো বেংকত DBT লিংক কৰি লওক। আৰু আপোনালোকে দুটা খবৰ গুচি গ'ল। এতিয়া আহিছোঁ ৰেচন কাৰ্ড। আপোনালোকে গমেই পাইছে অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে ৰেচন কাৰ্ড লাগিব। যিসকলৰ ৰেচন কাৰ্ডৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ড KYC আপডেট কৰা নাই, অতি সোনকালে কৰি লওক। নতুনকৈ আধাৰ কাৰ্ড কেনেকৈ আবেদন কৰিব আহি আছে, ফৰ্ম ক'ত কেনেকৈ পাব সেই সন্দৰ্ভত মই আপোনালোকক অলৰেডি খবৰ ভৰাই দিছোঁ। এইটো খবৰ চাই আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া শেষত মই আপোনালোকক জনাই দিওঁ অৰুণোদয় আঁচনি 4.0 আবেদন কৰিবলৈ হ'লে কি লাগিব। আপোনালোকক প্ৰথমে লাগিব আধাৰ কাৰ্ড। মই আধাৰ কাৰ্ডৰ সন্দৰ্ভত কৈছোঁ, আপোনালোকে সেইবাবে আধাৰ কাৰ্ডখন কিবা ভুল হৈ আছে, 10-12 বছৰ পুৰণি হৈ গৈছে, সেইবাবে আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰি লওক। আপডেট কৰিলে আপোনালোকে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব পাৰিব, যাতে কোনো ধৰণৰ অসুবিধা নহয়। আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক, ফটো, ভোটাৰ ID কাৰ্ড, এইকেইটাৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব পাৰিব। অতি সোনকালে আহি আছে আপডেট। যেতিয়া আপডেট আহিব মই আপোনালোকক লগে লগে এইটো চেনেলৰ জৰিয়তে জনাই দিম। আজি আপোনালোকক কৈ দিওঁ, মই যিখিনি কথা কৈছোঁ আপোনালোকে এটা মাহৰ ভিতৰত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰি লওক। আপডেট কৰিলে আপোনালোকে অৰুণোদয় আঁচনি হওক, বিভিন্ন ধৰণৰ আঁচনি হওক, আপোনালোকে পাবলৈ কোনো ধৰণৰ অসুবিধা নহ'ব। আজি আপোনালোকক শেষত কৈ দিওঁ, এই খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মহিলাসকলে অতি সোনকালে নিজৰ আধাৰ কাৰ্ডত কিবা ভুল হৈ আছে নে নাই, বা যদি
10-12 বছৰ পুৰণি হৈ গৈছে তেওঁলোকৰ আধাৰ কাৰ্ডখন অতি সোনকালে আপডেট কৰি লওক। আহি আছে অৰুণোদয় আঁচনি 4.0 অহাৰ লগে লগে আপোনালোকক জনাই দিম আপোনালোকে কেনেকৈ আবেদন কৰিব, সবিশেষ তথ্য জানিব পাৰিব। আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। শেষত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মহিলাই গম পায়। ধন্যবাদ।